الرحمن الرحيم إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد اللهم صل على سيدنا مولانا محمد وعلى آل سيدنا مولانا محمد গতিকে সকলো মানুহকে কৈছে হেদায়তৰ কাৰণে আল্লাহ পাকে আমালৈ পবিত্ৰ কোৰআন আৰু হাদিস দিছে। আসসালামু আলাইকুম। সমূহ ধৰ্মপান ৰাইজকে প্ৰথমতে সালাম যাচিছোঁ। আমাৰ কুৱাৰপুৰ বালা বৰ মছজিদ প্ৰাংগণত আজি মুছান দিনী জলচাহৰ ৬ষ্ঠ বৰ্ষ। এই ৬ষ্ঠ বৰ্ষত আমি অসমৰ জিকিৰ সম্ৰাট মাননীয় বুলবুল হুছেইন ডাঙৰীয়াক আমি ইয়াতে আজি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ ৰাইজৰ মাজত আহি অলৰেডি উপস্থিত হৈছে। তেখেতে আমাক কিছু ধৰ্মীয় হিচাপে বয়ান ৰাখিব আৰু কিছু জিকিৰ কৈ আমাক ৰাইজক মানে আমোদ দিব বুলি আমি কমিটি তৰফৰ পৰা সমূহ অসমবাসী আমাৰ ধৰ্মগুৰু হিচাপে আমাৰ মুক্তি আব্দুছ ছামাদ হুজুৰা থাকিব, মুখ্য বাহাৰুল ইছলাম ডাঙৰীয়া থাকিব আৰু আমাৰ বৰবুকীয়া মাদ্ৰাছাৰ হেড মদাৰিছ হাফিজ ইউছুফ আলী লগতে উপস্থিত থাকিব। মূলত বিশ্ব শান্তিৰ বাবে আপোনালোকে আৰু আখেৰী দোৱা হিচাপে আমি বিশ্ব শান্তিৰ কাৰণে সমূহীয়া দোৱাৰ আয়োজন কৰা হৈছে। ইয়াতে সকলো ৰাইজৰে সহায় সহযোগিতা আমি কমিটি তৰফৰ পৰা কামনা কৰিছোঁ। আচলতে আজি আমি বহুত গৌৰৱান্বিত সুখৰ বিষয় এনেকুৱা এটা পিছপৰা অঞ্চলত যাতে আমি ইমান মানুহ সমবেত কৰি আমি ধৰ্মীয় সভা এখন আয়োজন কৰিব পাৰিছোঁ। তাৰ কাৰণে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ কৰোঁ যাতে প্ৰত্যেকেই শান্তি আৰু সম্প্ৰীতি বজাই ৰাখি আমাৰ লগত সহায় সহযোগ কৰে। এইখিনিয়ে